মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিলে যে আমি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আমি কেনেদৰে চাব পাৰিম। গতিকে মই আগতে ভিডিঅ' আপলোড কৰি দিছোঁ, কোনকেইটা ৱেবছাইটত চাব পাৰিবা। বহুতেই ৱেবছাইটত চাবলৈ অসুবিধা পায় বা বহুতেই নাজানে। গতিকে কোনকেইটা মোবাইল এপছত তোমালোকে চাব পাৰিবা মই অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এপৰ সহায়ত ৰিজাল্ট চাবৰ বাবে তোমালোকে প্ৰথমতে তোমালোকৰ মোবাইলত থকা প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব লাগিব। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছত ইয়াৰে চাৰ্চ বাৰত তোমালোকে ক্লিক কৰিব লাগিব। ছেবা ৰিজাল্ট 2024 বুলি লিখি তোমালোকে চাৰ্চ কৰিবা। ঠিক আছে, চাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো এপছ দেখা পাবা ছেবা ৰিজাল্টছ নাৰায়ণী এডিশ্যনছ, ইয়াত 4 ষ্টাৰ ৰেটিং আছে। ঠিক আছে, 1 মিলিয়ন প্লাছ ডাউনলোড, এইটো অফিচিয়েল এপছ হয়। ঠিক আছে, এই এপছটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। আৰু মই কেইটামান এপছৰ বিষয়ে তোমালোকক বুজাই দিম, কোনকেইটা এপত চাব পাৰিবা। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এপটো তোমালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ পিছত অ'পেনত ক্লিক কৰিবা। ঠিক আছে, অ'পেনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে তোমালোকৰ সন্মুখত আহিব এলাউ ছেবা ৰিজাল্টছ টু চেণ্ড ইউ নটিফিকেশ্যন। ইয়াত তোমালোকে এলাউ কৰিব পৰা। এলাউ কৰিলে নটিফিকেশ্যন আহি থাকিব, ডোণ্ট এলাউ কৰিলে নটিফিকেশ্যন তোমালোকৰ তাত নাহে। মই ডোণ্ট এলাউ কৰি দিলোঁ। ঠিক আছে, তাৰপিছত ইয়াত আছে কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। যিহেতু আমাক এই বছৰৰ ৰিজাল্টটো লাগিব, গতিকে ইয়াতে ৰিজাল্ট দিবৰ দিনাখন তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইল নাম্বাৰটো ইয়াতে তোমালোকে দিব লাগিব। ঠিক আছে, তাৰপিছত তোমাৰ নামটো ইয়াতে দিব লাগিব। নামটো দিয়াৰ পিছত ইয়াত লিখা আছে হোৱাট ডু ইউ ৱান্ট টু ষ্টাডি। ইয়াত তোমালোকে যিকোনো এটা তোমালোকৰ ইচ্ছা অনুযায়ী চুজ কৰি দিব পাৰা। এইখিনি ফিল আপ কৰাৰ পিছত তলত ৰেজিষ্টাৰ বুলি আছে, ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত এনেধৰণে আহিব HSLC এক্সাম ৰিজাল্ট 2024 টু বি এনাউন্স চুন, পাৱাৰ্ড বাই www.results.shiksha। ঠিক আছে, যিহেতু বৰ্তমানলৈকে ৰিজাল্টটো দিয়া নাই, গতিকে যিদিনাখন ৰিজাল্ট দিব, ঠিক আছে, তোমালোকৰ ইয়াতে তোমালোকে লিংকটো পাই যাবা। সেই লিংকটো ক্লিক কৰি সেইদিনাখন এনেধৰণৰ লিংকটো অ'পেন হ'ব। সেই লিংকটো ক্লিক কৰি তোমালোকৰ ৰোল এণ্টাৰ ৰোল, ইয়াতে ৰোলটো তোমালোকৰ দিব লাগিব আৰু যিটো নাম্বাৰ আছে ইয়াতে দিব লাগিব। ঠিক আছে, আৰু ইয়াতে এটা কেপচা দিব লাগিব। এনেকুৱা ধৰণে থাকিব, একেবাৰে ইজি হয়। ইয়াত চাই যেনেদৰে থাকে এনেদৰে দি তোমালোকে গেট ৰিজাল্টত ক্লিক কৰি দিব লাগিব। গেট ৰিজাল্টত ক্লিক কৰাৰ পিছতে এনেধৰণে তোমালোকে আহি যাব ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, বামুণী মৈদাম গুৱাহাটী 781021 HSLC HM এক্সামিনেশ্যন ৰিজাল্ট 2024 বুলি আহিব। ঠিক আছে, তাৰপিছত ইয়াতে আছে পাৰ্চনেল ডিটেইলছ, অৰ্থাৎ তোমাৰ ৰোল নম্বৰটো ইয়াত আহিব, HSLC বুলি আহিব, চেণ্টাৰৰ নামটো আহিব, তোমালোকৰ পঢ়া স্কুলখনৰ নাম আহিব, তোমাৰ নামটো আহিব। তাৰপিছত তোমালোকে কোনটো ছাবজেক্টত কিমান নম্বৰ পালা, পাছ কৰিলা নে ফেইল কৰিলা, ইয়াতে ধুনীয়াকৈ দিয়া থাকিব। ইয়াৰ পৰা তোমালোকে PDFটো ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। কোনকেইটা ৱেবছাইটত ৰিজাল্ট দিব ইয়াৰ ভিডিঅ' মই আপলোড কৰি দিছোঁ। যদিহে তোমালোকে এতিয়ালৈকে কিবা বুজি পোৱা নাই, ইয়াৰ ৰিলেটেড কিবা সুধিবলগীয়া থাকে, কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা। আৰু যদি ৰিজাল্টটো চাব নাজানা, কমেণ্ট বক্সত তোমালোকৰ ৰোল আৰু নাম্বাৰটো দি দিবা। মই তোমালোকৰ ৰিজাল্টটো চাই হোৱাটছআপত তোমালোকক PDFটো দি দিম।